নমস্কাৰ সকলোকে আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু এইফালে হাজবেণ্ড মই মা আৰু বাবলু গাড়ীখন লৈ আবেলি টাইমত ওলাই আহিছিলোঁ মোৰ কাৰণে এটা ফোন কিনিবলৈ একচুৱেলি ফোন কিনাৰ প্লেনটো বাৰু আছিলে দুদিনমান দেৰিকৈ কিন্তু ইমান জলদিও নাছিলে আৰু বাবলুৱে ক'লে কি এতিয়া কিনা আৰু পিছত কিনা কথা একেটাই কিনিবি যেতিয়া আজিয়ে কিনিবি সি লগ ধৰিলে আৰু কথা বতৰা পাতি মেলি গোটেইকেইটা ওলাই আহিলোঁ আৰু সেইকাৰণে ভিডিঅ' ভালকৈ আৰম্ভ কৰিবলৈ নাপালোঁ এনেদৰে ওলাই আহিয়ে মোলৈ ভিডিঅ'টো আৰম্ভ কৰিম আৰু অৱশেষত পিছে ফোনটো বাবলুৰ পৰাই গিফ্ট পোৱাৰ নিচিনাই হ'ল আৰু লগতে ইউটিউবত যিহেতু আপোনালোকৰ পৰা মৰম আশীৰ্বাদ হিচাপে অকণমান কিবা কিবি পায়ো থাকোঁ তো সেয়া লগাই মেলি বাবলুৱে ক'লে কি ভাল ফোন এটাকে কিনিবি সি চাই মেলি দিলে iPhone 17 Pro তো সেই আৰু ফোনটো ল'লোঁ আৰু তাত পিছে বেছি ভিডিঅ' ক্লিপ কৰা নহ'লে দেই অকণমান যি ক্লিপ লোৱা হৈছিলে তাকেই দেখুৱাইছোঁ আৰু এইফালে আনবক্সিং তাকে কৰিবলৈ দিলোঁ ফোনটো লগতে আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকে ইমান দিনৰ পৰা মোৰ ভিডিঅ'ত মানে মৰম আশীৰ্বাদ হিচাপে দি আহিছে আগলৈ যাতে এনেদৰে মৰম আৰু আশীৰ্বাদ দি থাকে তাৰে কামনা কৰিলোঁ চলো আমাৰ ফোন লোৱা হৈ গ'ল এতিয়া চাহ খাবলৈ আহিলোঁ অকণমান কিবা এটা খাওঁ ম'ম' খাবলৈ আহিলোঁ তোমাৰ থোপাটো আৰু থোপাটো লোৱা আকৌ এবাৰ আপোনালোকক ৱেলকাম জনাইছোঁ মোৰ ভিডিঅ'টোৰ মাজলৈ আৰু কালি সেয়া ফোনটো লোৱা হ'ল আহি মানে কেইটা বাজিলে সেয়া তাত ঠিক ঠাক কৰি মেলি তাৰপৰা কিবা কিবি অকণমান চাহ তাহো খোৱা হ'ল খাই আহি বজাৰ তেনেকৈ নাছিলে বাৰু বাবলুহে বজাৰ আছিলে কিবা কিবি কৰি মেলি ঘৰ আহি পাওঁতে 8:30 বাজিলে আহি আৰু ক'ত পটাপট পূৰা ভাতত লাগিলোঁ বনোৱা মেলাত লাগিলোঁ মাটো অকণমানটোৰ লগত লাগি থাকে তাৰপিছত পূৰা দুইটা আহি আৰু বনোৱা মেলাত লাগিলোঁ ভিডিঅ' কৰা নহ'লে বোলো কাইলৈহে কৰিম এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মেলিও আজৰি ৰাতিপুৱা ব্ৰেকফাষ্টত আজি ৰুটি আলু ভাজি তেনেকৈ মানে খোৱা হ'ল মায়ে ৰুটিখিনি আটা মঠি মেলি দিলে তাৰপিছত বনালোঁ আকৌ আলুহে তেনেকৈ ভাজি বনোৱা খাই মেলি হৈ গ'ল মা পাপা গৈছে নামঘৰলৈ আজি যিহেতু শনিবাৰ এতিয়া বৰ্তমান ঘৰত মই আছোঁ হাজবেণ্ড নাই অকণ বজাৰলৈ ওলাই গৈছে তাৰপিছত দাদা আছে আৰু বৌ আছে তো এইফালে দুপৰীয়া ভাতকেইটা বনালোঁ আৰু ফোনটো কালি অনাহে হ'ল মানে একো কৰা নাই তাৰপিছত বাবলু আজি আহিলে সি অকণমান ব্যস্ত হৈছিলে ক'ৰবাত ওলাই গৈছিলে সি আহিলেহে মানে ফোনটো ঠিক ঠাক কৰা হ'ব যেনেকৈ আহিলোঁ তেনেকৈ আছে একো কৰা নাই এইফালে এজন বজাৰৰ পৰা আহি পালে সেই বস্তু একদম চব বেচিজিল হৈ আছে হাই হেল্ল' আজি তোমাক আমাৰ ঘৰলৈ ভাত খোৱাকৈ নিমন্ত্ৰণ জনাইছিলোঁ নহয় আজি এজন আমাৰ ঘৰত বাবলু বহুত দিনৰ মূৰত আজি আমাৰ ঘৰত ভাত খোৱাকৈ নিমন্ত্ৰণ জনাইছে মায়ে তো সেই ভাত খোৱাকৈ আহিব সেইকাৰণে এজনে মাছ আনিলে মাছ নে কি জানো মাছ হাঁহৰ মাংস য়েছ এই মাছ হাঁহ বহুদিন খোৱা হাঁহৰ মাংস হয় ইয়াত আছে তাত আছে ন ইয়াত আছে বহুত দিন হাঁহৰ মাংস খোৱা নাই বোলে হাঁহৰ মাংস অকণমান অঁ তোৰ হেৰি হ'বলৈ কি হ'ল তোৰ ইমান হেৰি হ'বলৈ কি হ'ল হাঁহ খাই পোৱা নাই নেকি তোৰ বহুত দিন খোৱা নাই হাঁহৰ মাংস বোলো বাবলু আহি ভাত খোৱাকৈ আহিব যে হাঁহ খাওঁ জানো এজনে বজাৰৰ পৰা আহোঁতে লেটেকু লৈছিলে ইমানেই বোলে টেঙা বাবুলে খাই কৈছে ইমান টেঙা নে ছিঙি দে আকৌ বহুত টেঙা নে এই কেঁচা হৈ আছে কাৰণে টেঙা চাগে আৰু এইফালে প্ৰায় 7:30মান বজাতহে মানে গধূলি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ ৰাতিৰ ভাত সাজ এইফালে ৰেডি কৰিব হ'ল আৰু আজি যিহেতু বাবলু ভাত খোৱাকৈ আহিব তাক মায়ে ভাত খোৱাকৈ মাতিছে তাক প্ৰায় মায়ে ভাত খোৱাকৈ মাতিয়ে থাকে তো আজিও আহিব সেইকাৰণে অনা হৈছে লোকেল চিকেন আৰু হাঁহৰ মাংস পিছে খোৱা মানুহ খুব কম দাদা মই আৰু বাবলুৱে খোৱা মানুহ আৰু লোকেল চিকেন খাব মা তাৰপিছত হাজবেণ্ডে হাঁহৰ মাংস নাখায় আৰু বৌ তো সেইকাৰণে ভাগে ভাগে অনা হৈছে আৰু পাপাৰ কাৰণে মাছ বনাইছিলোঁ জাতিলাওৰ লগত তাৰপিছত হাজবেণ্ডে লোকেল চিকেন বনালে আৰু মই হাঁহৰ
হাঁহৰ মাংস বনালোঁ। দুইভাগ হৈছে গ্ৰেভিকৈ বনোৱা হৈছিলে, কোমোৰা নিদিয়াকৈ অকল আলু দি নৰ্মেল অকল জিৰা জালুক ধনিয়া তেনেকৈ বনোৱা হৈছিলে। সোনকালে ৰংটো লগাই ল'বা। ৰং আনিলা? আছে বোলে পাপৰে কৈছে। গুড মৰ্ণিং সকলোকে। আকৌ আজি নেক্সট ডে মৰ্ণিং ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আৰু কালি গম পায়নে মোৰ ভিডিঅ'টো ভালকৈ কৰাও নহ'লে, তাৰপিছতে দেখাবলগীয়া কালি বৰ এটা বিশেষ নাছিলে বাৰু ভিডিঅ'টোত। আৰু লগতে মোৰ কালি ভিডিঅ'টো কৰিবলৈও মন নাছিলে। আৰু কিবা এটা কাম চাবচোন, যেতিয়া কৰিবলৈ মন নাযায় মানুহৰ তেতিয়া নকৰাই ভাল। কালি মানে খেলি মেলি নিচিনাকৈ গ'ল, কৰা নহ'ল সেইকাৰণে কালি ভিডিঅ'টো। আজি ৰাতিপুৱা একদম শুই উঠি ভাবিছোঁ পূৰা জছত একদম আজি ভিডিঅ'টো মই শেষ কৰিমেই, মানে যেনে তেনে কৰিম। আজি ভিডিঅ'টো কৰিবলৈ মন গৈছে ৰাতিপুৱা, সেইকাৰণে শুই উঠাৰ পিছত অলপ টাইম হ'ল, মানে এঘণ্টাতকৈ বেছিয়ে হ'ল চাগে উঠা টাইম হ'ল। তাৰপৰা এইফালে মই গেছত উঠাই থৈছোঁ। আজি যিহেতু দেওবাৰ কালি ৰাতি মটৰ তিয়াই থৈছিলোঁ, তো মটৰ ঘুগুনি বনাম। মটৰ ঘুগুনি মই আনকালে ডাইৰেক্ট কুকাৰত মানে তেল চেল মাৰি তেনেকৈ বনাই দিওঁ। আজি প্ৰথমতে বইল কৰিছোঁ। বইল কৰোঁতে নিমখ হালধি আলু আৰু এটা পিঁয়াজ দিছোঁ। তাৰপৰা দেৰিকৈ মানে কেৰাহীত পিঁয়াজ আকৌ বিলাহী আদা নহৰু তেনেকৈ তেল মাৰি ভাজি তেনেকৈ বনাম। তাৰপিছতে বাকী লুচিৰ কাৰণে আৰু মায়ে আটাখিনি মঠি মেলি দিব। মা পাপা চাগে ওপৰত, আজি মা পাপাহঁতৰ নামঘৰত মিটিং আছে, নামঘৰলৈ যাব সোনকালে, সেইকাৰণে ওপৰতে যি ৰ'দটো দিয়া আগতে মানে মায়ে বোলে পানী চানীবোৰ দি মেলি আজৰি হৈ লওঁ। আৰু ৰ'দটো মানে বেছিকৈ দিলে ৰ'দত কাম কৰিবলৈও দিগদাৰ হয় নহয়, গৰম কেনেকুৱা পৰিছে। তো সেয়া আজি দিনটো আৰম্ভ কৰোঁ আৰু লগতে আজি ভিডিঅ'টো। আৰু মোৰ মটৰ বনাই মেলি ৰেডি। তাৰপিছতে মা ওপৰতে আছে, মাহঁত অহাই নাই। মা আহি আটাখিনি মঠি দিলে আৰু মানে লুচিৰ কাৰণে। তাৰপিছত বনোৱা মেলা কৰিলে হৈ যাব ব্ৰেকফাষ্টত। আৰু চাহ খোৱাই নাই এতিয়ালৈকে। পাপা ৰাতিপুৱা শুই উঠিয়ে মুখত চুখা ধুই ওপৰলৈ যায় নহয় অকণমান খোজকাঢ়িবলৈ, সেই তেতিয়াই যোৰা ৰাতিপুৱা এতিয়ালৈকে অহাই নাই, 2 ঘণ্টামানে হ'ল ওপৰতে আছে। একেবাৰে মানে বাৰীত সেয়া পানীত মানে পানী দি মেলিহে আহিব। তাৰপৰা মৰ্ণিং ড্ৰিংকছটো এইকেইদিন মানে খোৱা হোৱা নাই দেই, কিন্তু মাহঁতে খাই আছে। পাপাই মানে অনলাইন আয়ুৰ্বেদিক ড্ৰিংকছ এটা আনিছিলে, মেইনলি সেইটো নাৰ্ভৰ কাৰণে। তো সেইটো মানে মা আৰু পাপাই খাই আছে। তো মইতো নাই খোৱা সেইটো, কিন্তু মই অকণমান মানে বেলেগ কিবা খাব লাগিব, ৱেইটটো অকণমান বাঢ়িছে। তাৰপিছত নাই বোলো এইবোৰ অকণমান বেলেগ কিবাকিবি জিৰা পানী ধনিয়া সেইবোৰ চিয়া চিড সেইবোৰ খাবলৈ ল'ব লাগিব। তো সেই সেইদিনা নাই, আনিব লাগিব বাৰু চিয়া চিডটো। তাৰপিছতে ফ্লেক্সিডটো আনি থৈছিলে। ফ্লেক্সিডটো আজি সেইটো মানে দিন হ'ল দেই অনা, আজি 10 দিনমানেই হ'ল। অনলাইন আনি দিছিলে হাজবেণ্ডে। সেইটো আজি গুড়ি কৰি মানে হেৰি কৰি থ'ব লাগিব, গুড়ি কৰি। এনেইতো তেনেকৈ গোটাকৈ নাখায়, গুড়ি কৰি থ'ব লাগিব। এইফালে অকণমানটো গা ধুৱাবলৈ আহিছে মানুহ এগৰাকীয়ে। আৰু এইফালে ফ্লেক্স চিডছখিনি মই এতিয়া কেৰাহীতে ৰ'ষ্ট কৰি পাউডাৰ কৰি থৈ দিম। পাউডাৰ কৰি খালে আচলতে সোনকালে হজম হোৱাত সহায় কৰে। এনেকৈও খাব পাৰি, কিন্তু পাউডাৰ কৰিয়ে মই খাম। আৰু কেনেকৈ ব্যৱহাৰ কৰোঁ বা মই আপোনালোকক দেখাই থাকিম বেলেগ বেলেগ ভিডিঅ'ত। আৰু
আৰু দুপৰীয়াৰ ভাত সাজ বনা হৈ গ'ল। এতিয়া লাষ্টত বনাবলৈ লৈছোঁ ৰঙালাওৰ পিটিকা। আলু পিটিকা যেনেকৈ বনোৱা হয় তেনেদৰে লগত বইল আলু, পিঁয়াজ, ধনিয়া, নিমখ, তেল তেনেকৈ। আৰু এইফালে অকণমান পিছতে আকৌ দেউতাই ঘৰৰ পৰা আম দিছিলে, তো আম সেয়া ৰুকি ল'লোঁ, লগতে অকণমান জলকীয়া, নিমখ, তেল দি তেনেকৈ আৰু খাইতো বিৰাটেই ভাল লাগে। আৰু এতিয়া ভাত সাজ খাবৰে হৈ গ'ল, গতিকে ভাত সাজ খাই লওঁ, আকৌ এবাৰ লগ পাই আছোঁ। বিএলটি আছে। ভাত পানী খাই আজৰি, তাৰপিছতে মা পাপাতো সেই আজি সোনকালে খোৱা হ'ল ভাত, 2:10 মিনিটমান থকাতে খোৱা হ'ল, নহ'লে এতিয়া 2:10 হয়গৈ। তাৰপৰা মাহঁত ভাত পানী খাই মেলি গ'ল। নামঘৰত আজি মিটিং আছে, মিটিঙলৈ গৈছে। তাৰপিছতে এইফালে ৰাস্তাইদি আকৌ মছলাকৈ চিঞৰি সেই বক্সবোৰত ঠেলাত আনে যে মছলা, মানুহবোৰে তেনেকুৱাই চিঞৰি আহি আছিলে মানুহ এজনে। তাৰপৰা ৰখাই পেলাই বস্তু কেইটামান ল'লোগৈ। মটৰ, সৰু ভজা মটৰটো যে, মই সেই মটৰটো খাই বিৰাট ভাল পাওঁ। সৰু 10 টকা পেকেট দুটা। তাৰপিছতে এজনো গ'ল, তেওঁ ল'লেগৈ চানা পেকেট এটা। সেয়াই, সেই কেতিয়াবা মছলা এনেকৈ চিঞৰি আহিলে মানে গোটা মছলাহে বেছিকৈ লোৱা হয়, পেকেট মছলা ইমান খোৱা নহয় যে, গোটা মছলা কেতিয়াবা লোৱা হয় মানে। তো আজি ল'বলগীয়া নাছিলে, বিশেষ সেই মটৰটোকে বোলো পেকেট দুটামান ল'লোঁ। সেয়াই, তাৰপিছত অথনিহে ফ্লেক্সিডখিনি আৰু এতিয়া ভাত পানী খালোঁ। খাই এতিয়া 10 মিনিট 15 মিনিটমান খোজকাঢ়িম। ভাত খাই বোলে 100 খোজ কাঢ়িব লাগে। মাজতে এইবোৰ চব কৰিছিলোঁ, একদম মানে ধুনীয়াকৈ কৰি আছিলোঁ, ৱেটটো একদম ঠিকত আছিলে। সেইবোৰ চব বাদ দি দিলোঁ। আকৌ এতিয়া ৱেটটো মানে 2 কেজি 1 কেজিমানকৈ বাঢ়িছে। মই বোলো নাই, পূৰা এতিয়া আকৌ কণ্ট্ৰল কৰিব লাগিব। ভাত খাই এতিয়া বোলো অকণমান খোজ কাঢ়োঁ। তাৰপৰা অথনিহে ফ্লেক্সিডখিনি পাউডাৰ কৰি থৈ দিয়া হ'ল নহয়। সেয়া ফ্লেক্সিড, চিয়াচিড আচলতে এইটো নহয় যে সেইখিনি খালে আপোনাৰ ৱেটটো মানে মেইনটেইন বা কণ্ট্ৰল হৈ থাকিব, তেনেকুৱাত নহয়। লগতে আপোনাৰ ডায়েটটো কণ্ট্ৰল কৰিব লাগিব, খোৱা বোৱা কণ্ট্ৰল কৰিব লাগিব, বাহিৰৰ বস্তু খোৱা বাদ দিব লাগিব। তাৰপিছতে লগতে এক্সাৰচাইজ কৰিব লাগিব। মই মাজতে এক্সাৰচাইজ কৰিছিলোঁ, খোজ কঢ়া হৈছিলে গধূলি হাজবেণ্ডৰ লগত। তাৰপৰা খোৱা বোৱা ঠিকে আছিলে। আকৌ মাজতে গেপ হৈ গ'ল, আকৌ মানে খেলি মেলি হৈ গ'ল খোৱা। আকৌ ৱেটটো এতিয়া মানে 2 কেজিমান আকৌ বাঢ়িছে। যিমানটো থাকিব লাগে তাতকৈ 2 কেজি 3 কেজি বাঢ়িছে। এতিয়া বোলো নাই, ৱেটটো অকণ মেইনটেইন কৰিব লাগিব। এক্সাৰচাইজ আকৌ মানে আগতকৈ ভালকৈ এতিয়া কৰিব লাগিব, আৰম্ভ কৰিব লাগিব, নহ'লে নহ'ব। ৱেটটো ভাল নহয় বাঢ়ি থকাটো। তাৰপিছত ইমান বেছি নাই হয়, কিন্তু মোৰ কাৰণে মানে বহুত আৰু বাঢ়োঁতে আৰম্ভণিতে নকৰিলে পিছত মানে হেৰি কৰিবলৈ বহুত দিগদাৰ। সেইকাৰণে বোলো এতিয়া বাৰু নাই, চব কণ্ট্ৰল কৰিব লাগিব, বাহিৰৰ বস্তু পূৰা বাদ দিব লাগিব। সেইদিনাখন ওলাই যাওঁতে যি ম'ম' খালোঁ, তাৰপিছত এতিয়া বোলো নাই, চিংৰা টিংৰা মই বাহিৰৰ বস্তু ইমান খোৱা নহয়, তথাপিতো যি 2-এটা খাওঁ তাকো মানে কমাম আৰু এতিয়া। তাকে আপুনি মাক কৈছোঁ আজি ভাত খোৱাবলৈ একদম কমাই দিব। হাজবেণ্ডে কৈছে, তেওঁ কৈছে ভাত একদম কমাই দি খাব লাগিব। তাৰপিছত লগতে এক্সাৰচাইজ, খোজকঢ়া, পূৰা ডায়েট মেইনটেইন একদম ভালকৈ কৰিব লাগিব। সেয়াই, আপোনালোকে কৰিব, স্বাস্থ্য নিজৰ ভালকৈ থাকিব লাগে, সেইটো আৰু। পূৰা খোজকাঢ়ি ল'লোঁ এইখিনিতে, এতিয়া 15 মিনিট পূৰা খোজকাঢ়িলোঁ। অ'কে, তেতিয়াহ'লে মোৰ মোবাইলত চাৰ্জো কমি আহিছে। এতিয়া আধা ঘণ্টামান টিভি চিভি চামগৈ, চাই দেৰিকৈ আকৌ আপোনালোকক লগ পাম, মানে একদম গধূলি টাইমত চাকি তাকি জ্বলাই মেলি আজৰি হৈ। গতিকে এতিয়ালৈ আহিছোঁ, আকৌ লগ পাই আছোঁ অকণমান লাহেকৈ। চাহ অকণমান বনাওঁ এতিয়া দাদা আৰু বৌৰ কাৰণে। মাহঁত বাৰু আহি পোৱাহি নাই এতিয়ালৈকে। দাদা আৰু বৌৰ কাৰণে চাহ অকণ বনাওঁ। মইতো নাখাওঁ, মই মানে একদম কাইলৈ ৰাতিপুৱাহে খাম আৰু। মই দিনটোত এবাৰে ৰাতিপুৱা যি চাহ অকণ খাওঁ। তাৰপিছত আৰু মোৰ লগত চাহৰ মানে যোগাযোগ নাই। মোৰ চাহত একেবাৰে ইণ্টাৰেষ্ট নাই। ঠাণ্ডা দিনত যদি কেতিয়াবা অকণমান মন গ'লে খাওঁ, গৰম দিনত তাকো নাখাওঁ। পাৰিলে চাগে ৰাতিপুৱা চাহ অকণো এৰিমহে। চাহকণ বনাই লওঁ, দাদাকে বৌকে দি, তাৰপিছত অকণমান লাহেকৈ ঘৰৰ পৰা আহিমগৈ। বাবলুৰ ওচৰলৈ যাবলগীয়া আছে। তাৰপিছত সেই ফোনটো যে ল'লোঁ নতুনকৈ, ফোনটোত মানে কাম একো হোৱা নাই ভালকৈ।
অলপমান হ'ল অলপমান নাই হোৱা সেইখিনি কৰিবলৈ যাব লাগিব বাবলু ওচৰত নহ'লে সেইকাৰণে মাজুলীলৈ গুচি যাব নহ'লে ফোন মোৰ তেনেকৈ থাকিব আৰু যেনেকৈ আনিলোঁ তেনেকৈ মানে বক্সতে ধুনীয়াকৈ একদম সোমাই আছে তাৰপৰা এয়া চাহকণ বনাই তাৰপিছত অকণমান লাহেকৈ যাম আৰু বাবলু সি বজাৰলৈ গৈছে সি আহিলেহে মই যাব পাৰিম নহ'লে সি নাথাকিলে আকৌ গৈ লাভ নাই নহয় মোৰ ইফালে মই এতিয়া ভাত বনোৱাতে লাগিলোঁ সোনকালে 7:10 হৈছেহে তাৰমানে ঘৰলৈ যোৱা কথা আছিলে নহয় বাবলু অহাই নাই সেইকাৰণে অকণমান দেৰিকৈ যাম তেতিয়ালৈকে বোলো ভাতকেইটাকে বনাই লওঁ ঘৰতে ৰঙালাও আছিলে তাৰপিছত ৰঙালাও ৰহৰ দাইল নহৰু দি তেল মাৰি তেনেকৈ বনাম তাৰপৰা লোকেল চিকেন অকণমান আছে সেইকণ বনাম কালিৰে তো দাংবডি ভাজি সেই ভাতকে বোলো বনাই লওঁ পটককৈ নাই মোৰ লোকেল চিকেন হৈ গ'ল বনাই তাৰপিছতে তেওঁ বনাব পকৰি বেচন নৰসিংহ পাত আৰু পিঁয়াজ মানে জলকীয়া বন্ধাকবি পাত দুখিলাও আছে ইয়াতে ধনিয়া আছে তেওঁ বনাব দেৰিকৈ এতিয়া বনাবলৈ টাইম হোৱা নাই মানে মায়ে কেঁচুৱা উমলাই আছে তেল চেল লগাই সেইখনকে মুখত লগাই দিলে ঐ কৃষ্ণ মোবাইলত চাৰ্জ নাই চাৰ্জাৰ আনবক্সিং নেকি দিয়া লগাই দিয়া এডাল লৈ যাম তুমি তাত লগাই দিয়া আকৌ এইটো অনা 2 দিন হ'ল এতিয়ালৈকে মোক মোবাইলটো এই মানুহটোৱে ঠিক কৰি দিয়া নাই ঠিক কৰি দিয়ে তই কাইলৈ গুচি যাবিগৈ চব ইনষ্টল কৰি দিয়ে ভাত পানীটো বনাই মোৰ ৰেডি বাবলু আহিছিলে এতিয়া মই যাওঁ তাৰ লগত ঘৰলৈ মোবাইলটোৰ কাম আছে কৰিবলৈ 9:30 বাজিছেহে ভাত খাবলৈ বহুত দেৰি আছে আধা ঘণ্টা আছে এইকেইটা হ'ব আৰু এইফালে ঘৰলৈ আহি বাবলুৰ লগত মোবাইলৰ কাম কৰোঁতে ভালেমান সময় হৈ গ'ল আৰু 10টা বজাত যিহেতু আমাৰ ভাত খোৱা হয় সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ কিন্তু মোৰ মোবাইলটো অনা নহ'লে যিহেতু কাম কমপ্লিট নহ'লে বাবলুৰ ওচৰতে থাকিলে মোবাইল সেইকাৰণে আৰু মোৰ ভিডিঅ' পিছত শ্বুট কৰা নহ'লে গতিকে আজিলৈ আহিছোঁ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত টাটা বাই বাই